অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ উদ্যোগত তথা বিহিদিয়া জাজিকোনা সংহত শিশু উন্নয়ন প্ৰকল্প সমিতিৰ সহযোগত সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয়। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ ৬৬ নং বাৰেগাঁও প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় এই সোণালী জয়ন্তী বৰ্ষ। এই উপলক্ষে পুৱাভাগত পতাকা উত্তোলনৰ পিছত এখন সভা অনুষ্ঠিত কৰা হয়। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পুতুল গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত অংগনবাড়ী কৰ্মী সহায়িকাসকলে RTCS আঁচনিখনৰ 50 বছৰ উকলি যোৱাৰ পিছতো অংগনবাড়ী কৰ্মী সহায়িকাসকলে বিভিন্ন দিশত বঞ্চিত হোৱাৰ পিছত নিজৰ নিজৰ অভাৱ অভিযোগ তথা সময়মতে মাহিলী বেতন নোপোৱাৰ বিষয়ে আলোকপাত কৰি ক্ষোভ উচ্চাৰে। উল্লেখযোগ্য যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সহ সম্পাদিকা তথা কামৰূপ জিলাৰ সভানেত্ৰী কল্পনা দেৱীৰ নেতৃত্বত অনুষ্ঠিত উক্ত সভাত মুখ্য সেৱিকা উষা দেৱী, ববী ডেকা, ৰঞ্জু পাঠক, সীমাৰাণী দাস, মৰ্জিনা বেগম, বিনুমাল চৌধুৰী, ৰেখা কলিতা আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে। বিহিদিয়া জাজিকোনা সন্থাৰ লগতে অসম ৰাজ্যিকেও এই সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব লৈছে। ICDSৰ এতিয়া বৰ্তমান 50 বছৰত ভৰি দিবলৈ গৈ আছে। আমি সেই হিচাপে সোণালী জয়ন্তী উৎসৱটি আজি আয়োজন কৰিলোঁ। এই আয়োজন কৰিলোঁ ঠিকেই, কিন্তু আমাৰ এই 50 বছৰত অংগনবাড়ী কৰ্মী সহায়িকাৰ যি দুখ দুৰ্দশা, সেই দুখ দুৰ্দশাৰ খাম নাকাটিলে। কাৰণ আমাৰ আজিলৈকে মাননি বৃদ্ধি নহ'ল। মাননি বৃদ্ধিটোৱেই আচলতে আমাৰ মূল সমস্যা। কাম বঢ়াই দিছে, আমি সেইখিনি কাম কৰিছোঁ, নিয়াৰিকৈ কৰিছোঁ, কিন্তু আমাৰ মাননি বৃদ্ধি আজিলৈকে নহ'ল। এগৰাকী কৰ্মীয়ে পায় 6,500 টকা আৰু এগৰাকী সহায়িকাই পায় 3,250 টকা। সেয়াৰে কিন্তু ঘৰ এখন চলাত বহুতো অসুবিধা হয়। এই মঞ্চৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, যাতে আমাৰ দুখ দুৰ্গতিৰ প্ৰতি লক্ষ্য ৰাখি আঁচনিখন নিয়াৰিকৈ আৰু যাতে চলি যাব পাৰে দীৰ্ঘায়ু কামনা কৰিছোঁ। কিন্তু তাত কৰ্মৰত কৰ্মী সহায়িকাসকলক মাননি অলপ বঢ়াই দি উপকৃত কৰে যেন, আৰু তেখেতসকলক যদি মাননি বৃদ্ধি কৰি দিয়ে তেতিয়া তেখেতসকলে সম্পূৰ্ণ কাম নিয়াৰিকৈ কৰিবলৈ আৰু আগুৱাই যাব পাৰিব। লগতে আমাৰ কৰ্মৰত কৰ্মী সহায়িকাসকলৰ পদোন্নতিৰ ব্যৱস্থাটো আমি মূল দাবী হিচাপে লৈছিলোঁ। আমাৰ মুখ্য সেৱিকাৰ কাৰণে যি পদোন্নতিৰ কথা আমি দাবী দিছিলোঁ, সেই পদোন্নতিৰ ব্যৱস্থাও এতিয়ালৈকে কৰা নাই। তাৰ কাৰণেও আমি দাবী দিছোঁ অতি সোনকালে যাতে মুখ্য সেৱিকাৰ যিটো পৰীক্ষা আছে সেই পৰীক্ষাৰ ব্যৱস্থা কৰে, আৰু লগতে সহায়িকাসকলৰ বয়সৰ সীমাটো অতি সোনকালে উঠাই দিব বুলি আমি আহ্বান জনালোঁ। আৰু অংগনবাড়ী কৰ্মী সহায়িকাৰ কামৰ দিশৰ পৰা চাই অতি সোনকালে নিয়মীয়া কৰ্মচাৰীৰ যাতে স্বীকৃতি প্ৰদান কৰে, তাৰ বাবেও আমি মুখ্যমন্ত্ৰী মহোদয়াৰ লগতে আমি বিত্তমন্ত্ৰী মহোদয়াকো আহ্বান জনালোঁ। উন্নয়ন প্ৰকল্পৰ সমূহ কৰ্মী সহায়িকা সন্থাৰ সহযোগত 1975 চনতেই যি অভিলাষী আঁচনি আৰম্ভ হৈছিল, সেই অভিলাষী আঁচনিখনে 50 বছৰ সম্পূৰ্ণ কৰিলে আমাৰ সকলোৰে বাবে গৌৰৱ উজ্জ্বল দিন। সেই গৌৰৱ উজ্জ্বল দিনত আমাৰ বিহিদিয়াৰ কৰ্মী সহায়িকা সন্থাই যি বিস্তৃত কাৰ্যসূচীৰে এই সোণালী জয়ন্তী উদযাপনৰ অনুষ্ঠানটি অনুষ্ঠিত কৰিলে, আমি তাৰ বাবে তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। লগতে আমি আমাৰ বিভাগকো অনুৰোধ জনাইছোঁ, লগতে আমাৰ চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ কৰ্মী সহায়িকাসকলৰ লগতে আমাৰ বিভাগৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ যাতে আমাৰ কামে কাজে আমি সোণালী জয়ন্তীৰ নিচিনাকৈ আমি উদযাপন কৰিব পাৰোঁ। আৰু কৰ্মী সহায়িকা সন্থাৰ যি তেওঁলোকৰ দাবী আছে, আমি আশা কৰিছোঁ সেই দাবীও আমাৰ মাননীয় মুখ্য হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকৰ দাবীসমূহ মানি ল'ব বুলি আমি আজিৰ এই শুভ দিনটিত আশা কৰিছোঁ। ধন্যবাদ। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।